যোৰহাটত ভণ্ডস্বামীৰ প্ৰতাৰণাৰ বলি লখিমপুৰৰ এগৰাকী মহিলা সহায় বিচাৰি যোৰহাট সদৰ থানাত এজাহাৰ দাখিল মহিলাগৰাকীৰ যোৰহাটৰ এজন যুৱকে চলনাৰে বিয়া কৰোৱাৰ অভিযোগ মহিলাগৰাকীৰ এতিয়া পলাতক ভণ্ডস্বামী বিতুপন কুমাৰ কৌশিক মহিলাগৰাকীৰ মোবাইল ফোন নগদ ধন লৈ পলাতক বিতুপন যোৰহাটৰ এখন হোটেলত দীৰ্ঘদিনে আবদ্ধ হৈ আছে মহিলাগৰাকী হোটেলখনত প্ৰায় ৭০,০০০তকৈ অধিক ধন দিবলৈ আছে বিতুপনে ফলত দীৰ্ঘদিনে বিলাসী হোটেলত আবদ্ধ ঢকুৱাখনাৰ মহিলাগৰাকী অনাহাৰে হোটেলতে দিন কটাবলগীয়া হৈছে মহিলাগৰাকীয়ে বিতুপনৰ সন্ধানত আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ফেব্ৰুৱাৰী ১৫ তাৰিখে হৈছিলে মোক কৈছিলে যে মই তোমাক বহুত ভাল লাগিছে ফেচবুকতে আমি চিনাকি তোমাক মোক বহুত ভাল লাগিছে মই তোমাক বিয়া কৰাব বিচাৰো তেনেকৈ কৈছিলে তেতিয়া মই তেখেতক কৈছিলোঁ যে মোক ঘৰত সুধিবা তুমি ঘৰত যদি মোক মানি লয় তেতিয়াহ'লে মই বিয়া কৰাম তেনেকৈ কৈছিলোঁ তেতিয়া তেখেতে মোক এবছৰ দিন মূৰত ভাল পাই মোক ঘৰত কথা বতৰা পাতিছিল তেতিয়া মোৰ মাহঁতে যেতিয়া কথা বতৰা ক'লে মান্তি হৈছিলোঁ আৰু তেখেতৰ তেতিয়া তেওঁ ঘৰত কোন কেনেকৈ আছে সুধিলত তেখেতৰতো কোনো নাই বুলি কৈছে মা দেউতাও ঢুকালে অকল ভাইটি আৰু ভাইটি বোৱাৰী আছে আৰু বাকী মই অকলে তেনেকৈ কৈ মোক ঘৰত বিয়াৰ প্ৰস্তাৱ দিছিলেগৈ বিয়া প্ৰস্তাৱ দি মোৰ সামাজিকভাৱে লখিমপুৰত বিয়া কৰাইছে বিয়া কৰাই নি ইয়াত ফুৰাবলৈ বুলি লৈ আহিছিলে যোৰহাটত আনি মোক এখন হোটেলত ৰাখিলে আজি ২ মাহ হৈ গ'ল আপোনাৰ ১২ জুলাইত আমি হোটেলত সোমাইছিলোঁ আৰু যেতিয়া ১২ জুলাইত সোমাইলত তাতে ৰাখি পেলাই এতিয়া তেওঁ বিলো পে'মেণ্ট কৰা নাই হোটেলৰ বিল পে'মেণ্ট নকৰাত মানে তেখেত এতিয়া এসপ্তাহ দিনে পলাই আছে হোটেলত এতিয়া 79,000 হৈছে হয় মোৰ ফোনটো তেখেতে লৈ গ'ল কাৰণ তেখেতৰ ফোন বেয়া হ'লত মোৰ ফোনটো লৈ গুচি গ'ল আৰু মোৰ ফাৰ্মাচী এখন আছিলে কাৰণ ফাৰ্মাচীখনত মই যেতিয়া আৰু বেলেগ এজেগাত জেগাত দিমগৈ বুলি ফাৰ্মাচীখন চিফ্ট কৰিব লৈছিলোঁ তেতিয়া চিকিউৰিটি পইচা মোক দিছিলে কিন্তু মোৰ তেতিয়া অকণমান ফোনটো বেয়া হোৱাত তেখেতৰ একাউণ্টত আমাৰ মালিকৰ ঘৰ মানুহে মানে মাৰি দিছিলে কাৰণ তেতিয়া জানেই ন মোৰ চাৰ্মি বুলি তেখেত আপোনাৰ 2 লাখ টকা আজি মানে 4 দিন মানৰ আগত তেওঁ যিখন হোটেলত আছিলে সেই হোটেলখনৰে এগৰাকী চিনাকি মানুহ আছিলে তেওঁ আমাৰ লগত কণ্টেক্ট কৰিলে যে এনেকৈ মানুহ এগৰাকী বহুত মানে হেৰিয়াত পৰিছে প্ৰব্লেমত পৰিছে যে কিবা এটা অকণমান উদ্ধাৰ কৰি দিয়াচোন তাৰপিছত তাইক আমাৰ কাৰ্যালয়লৈ মাতিলোঁ সংগঠনৰ যিহেতু আমি এটা নাৰী সংগঠনৰ তাৰপিছত মাতি পেলাই তেতিয়া গম পাইছোঁ মানে এটা কুলাংগাৰ পুৰুষ বুলি ক'ব পাৰি ধৰ্ষণকাৰীতকৈ কোনো গুণে কম নহয় তাইক মানে সামাজিকভাৱে লখিমপুৰত বিয়া পাতি আনিলে ফেচবুকত বিবাহ পাত্ৰী বুলি কিবা এটা এপছ আছে সেইটো তাত কণ্টেক্ট কৰি পেলাই তাইক বিয়া পাতি আনি তাই এতিয়া 2 মাহ গৰ্ভৱতী হয় আনি পেলাই জনতা পেৰাডাইজত 2 মাহে ৰাখি পেলাই তাইক এতিয়া ইয়াতে পেলাই মানে সি মানুহটো লাপাতা হৈ দিছে মানে একো তাইৰ লগত কণ্টেক্ট কৰা নাই তাৰপিছত আমি কালি তাৰমানে এখন FIR দিলোঁহি ইয়াতো আজি বিচাৰি গৈছিলে থানাৰ পৰা কিন্তু বিচাৰি তাক সি ঘৰতে আছে পলাই দিলে তাৰপিছতে তাইলৈ ফোন কৰি তাইক ভাবুকি দিছে মাৰিম কাটিম বুলি আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ